আজি মই 5টা এনেকুৱা নিয়মৰ বিষয়ে কম যি মানিব তেওঁৰ জীৱন কেতিয়াও অসুৰক্ষিত হৈ নাথাকে, সদায় সুৰক্ষিত থাকিব। এই 5টা সত্য কথা নিজৰ জীৱনত পালন কৰক। প্ৰথমটো নিয়ম, প্ৰতিদিনাই ৰাতিপুৱা ভগৱান শ্ৰীকৃষ্ণৰ পদজল গ্ৰহণ কৰক। শৰীৰৰ পৰা ৰোগ নাশ হ'ব আৰু অকাল মৃত্যু কেতিয়াও আপোনাৰ ওচৰলৈ নাহে। দ্বিতীয়টো, ঘৰৰ পৰা ওলোৱাৰ সময়ত নিজৰ হাতৰ আঙুলিৰে 11 বাৰ গন্তি কৰি এই মন্ত্ৰ জপ কৰি ওলাই যাব। মন্ত্ৰটো হৈছে কৃষ্ণায় বাসুদেৱায় হৰয়ে পৰমাত্মনে প্ৰণতঃ ক্লেশ নাশায় গোবিন্দায় নমো নমঃ। দুৰ্ঘটনা এক্সিডেণ্ট হ'বলগীয়া থাকিলে আপোনাৰ ভাগ্যৰ পৰা নাইকিয়া হৈ যাব, কেতিয়াও নহয়। তৃতীয়টো, গোটেই দিনটোৰ ভিতৰত 20 মিনিট ঈশ্বৰৰ ওচৰত বহি ঈশ্বৰৰ নাম কীৰ্তন কৰক, হৰিনাম লওক। আপোনাৰ বিচাৰ, আপোনাৰ উৰ্জা, আপোনাৰ ভাগ্য সকলো সলনি হৈ যাব। চতুৰ্থটো, প্ৰতিদিনাই ভগৱান শ্ৰীকৃষ্ণক অষ্টাংগ প্ৰণাম কৰক। যিয়ে ভগৱান শ্ৰীকৃষ্ণক অষ্টাংগ প্ৰণাম কৰে তেওঁ এই মৃত্যু লোকত পুনৰ জন্ম নহয়, অৰ্থাৎ এই পৃথিৱীত পুনৰ জন্ম নহয়। আৰু পঞ্চম কথাটো, এই নিয়মখিনি কেৱল শুনি নাথাকিব, নিজৰ জীৱনত প্ৰয়োগ কৰিব। তাৰ পাছত চাব চমৎকাৰ। কেৱল হৰিনামে একমাত্ৰ উপায় আছে। এই জ্ঞান কেৱল নিজৰ ওচৰতে সীমিত নাৰাখিব। শ্বেয়াৰ কৰক, ছেভ কৰক আৰু ফ'ল' নিশ্চয় কৰিব। জয় শ্ৰীকৃষ্ণ।